নমস্কাৰ বন্ধু বান্ধৱীসকল, মোৰ অন্য এটা ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনালোঁ। আমাৰ ঘৰ নলবাৰীৰ ৰাসৰ ওচৰতে, সেইবাবে আজি আকৌ এপাক ৰাসৰ ফালে ওলাই আহিলোঁ। আজি প্ৰথমতে আমি এইফালেৰে আহিছোঁ। এয়া গেট, তাৰপিছত এয়া দেখিছেনে, এয়া ফুলৰ দোকান। ফুলবিলাক দেখিবলৈ খুবেই ধুনীয়া লাগিছে। এইবিলাক ফুলৰ দোকান। তাৰপিছত এয়া কাঁহ পিতলৰ দোকান এইখন। তাৰপিছত এয়া ফুলৰে দোকান। তাৰপিছত এনেকৈ আহি আমি প্ৰথমতে নলবৰীয়া হাটৰ ফালে এনেকৈ সোমাই আহিলোঁ। এয়া নলবৰীয়া হাটৰ কিছু দৃশ্য আপোনালোকক দেখুৱাবলৈ মই চেষ্টা কৰিম। এয়া দোকানবিলাক। ৰাসত মানুহৰ বহুতে সমাগম হৈছে। এয়া বাঁহ বেতেৰে বনোৱা সঁজুলি। এয়া কাপোৰৰ দোকান। এয়া এইবিলাক খোৱা খাদ্যৰ দোকান আছে। আত্মসহায়ক গোটবিলাকৰ পৰা দিছে দোকানবিলাক। তাত পিঠা লাড়ু এইবিলাক পোৱা যায়। তাৰপিছত এয়া হাতেৰে বনোৱা কাপোৰৰ দোকান। তাৰপিছত এয়া এইফালে আহিলোঁ। এইফালে বাঁহ বেতেৰে তৈয়াৰ কৰা কিছুমান ঘৰুৱা সামগ্ৰী। এই চেয়াৰকেইখন দেখিছেনে? দেখিবলৈ খুবেই ধুনীয়া হৈছে। এয়া দেখিছেনে? এয়া এইযোৰ বাঁহেৰে তৈয়াৰ কৰা চফা ছেট। দেখিবলৈ খুবেই ধুনীয়া হৈছে। তাৰোপৰি আমি মহিলাবিলাকে ৰাসত বা এনেকুৱা প্ৰগ্ৰেমত গ'লে মণিহাৰী দোকান নাচালে ভালে নালাগে। সেইকাৰণে আমিও মণিহাৰী দোকানৰ ফালে আহিলোঁ অকণমান। এয়া মণিহাৰী দোকান। তাৰপিছত শেষত আৰু এবাৰ মীনা বজাৰৰ ফালেও গ'লোঁ। এয়া কিছু মীনা বজাৰৰ পৰিৱেশ। এই মীনা বজাৰৰ পৰা আমি আৰু বেলেগ ফালে নগ'লোঁ আৰু তাৰপিছত ঘৰতে আহিলোঁ। আপোনালোকৰ ভিডিঅ'টো চাই কেনেকুৱা লাগিছে আপোনালোকে জনাবচোন।